হেল্ল' এভৰিৱান, গুড মৰ্ণিং। আজি ৰাতিপুৱা আহিলোঁ মাৰ ঘৰলৈ বুলি। আজি হৈছে আইতাৰ দহা। আহি পাই মই ভাতলৈ আহিলোঁ। ইয়াতে বামুণৰ কাম কৰি আছে আৰু মোৰ মাতটো ইগন'ৰ কৰিব দেই, মোৰ চৰ্দি কাহ হৈ আছে, সেইকাৰণে মাতটো ভাঙি আছে। আজি ৰাতিপুৱাৰ পৰা যিমানহে বৰষুণ পৰি আছে, সেইকাৰণে কামবোৰ কৰিবলৈ অকণমান অসুবিধাও হৈছে। এয়া ভাইটিয়ে চুলি কাটিছে। আইতা আমাৰ মাজৰ পৰা যোৱাগৈ আজি 10 দিনেই হ'ল। তেনেকৈ মাহ যাব, বছৰ যাব, কিন্তু আইতাৰ এই স্মৃতিখিনি ৰাখি থৈ দিলে আমি কেতিয়াবা চাব পাৰিম ভিডিঅ'বিলাকত। সেইবুলিয়ে মই ভিডিঅ'টো কৰি ৰাখিলোঁ। জন্ম, মৃত্যু, বিবাহ কোনেও ক'ব নোৱাৰে কেতিয়া হয়। আইতা যেনেকৈ গ'লগৈ, আমিও এদিন তেনেকৈ যাবগৈ লাগিব, নহয় জানো? এয়া আমাৰ বেটাকো অকণ চুলি কাটি দিলোঁ। সি এনেই চুলি নাকাটে, বহুত ভয় কৰে। আজিতো অকণমান কাটিলে আৰু ইফালে খেলৰ মানুহে দহাৰ নিয়ম নীতিবিলাক কৰি আছে। আমাৰ আইতাই আকৌ 90 বছৰ জীয়াই থাকিলে। আজিকালি বহুত কম মানুহে 90 বছৰ জীয়াই থাকে। কিন্তু আইতাৰ দহা কামবোৰ ভালে ভালে হৈ গ'ল বাৰু, যিমানে বৰষুণ